কুমলীয়া ছজনাৰ আগেৰে ৰান্ধি দিয়া মগু দাইলৰ তৰকাৰীখন আজি দুপৰীয়াৰ জুতি আছিল। স্বাস্থ্যৰ পক্ষে উপযোগী ছজনা পাত নিশ্চয় সকলোৱে জানে নহয়নে? বৃহস্পতিবাৰ দিনটো আমি আকৌ নিৰামিষ খাওঁ, সেইকাৰণে দাইলখন বোলো অকণমান যতনাই দিওঁ, ৰাইজে খায়ো ভাল পায় আৰু দিও ভাল লাগে। মগু দাইলখিনি অকণমান সময় ভাজি লৈ ঠাণ্ডা হলত ধুই ল'লোঁ। এতিয়া 1.5 লিটাৰমান পানী কেৰাহীত বহাই লৈ দাইলখিনি সিজাই থাকিম। নিমখ এচামুচ দি দিছোঁ, পিছত আৰু নিদিলেও হ'ব। এতিয়া ফেনখিনি কাঢ়ি থাকিলোঁ। ইয়াতে আমাক লাগিব এডোখৰ আদা ডোখৰ অকণমান ডাঙৰকৈ দি দিছোঁ। সিজোৱা মগু দাইলত যদি আদা দি দিয়া যায় বৰ ভাল লাগে। সিজাই লৈ এয়া পানী কমিলত গেছৰ ফ্লেম বন্ধ কৰিলোঁ। এতিয়া ছজনা পাতখিনি ভালদৰে ধুই চুচি লৈ চপাৰত চপ কৰি ল'লোঁ। কেৰাহীত তেল গৰম কৰি পাঁচফোৰণ, পিঁয়াজ, জলকীয়া দুটা, বিলাহী আৰু অকণমান হালধি দি ভাজি থাকিলোঁ। ভাজি যেতিয়া অকণমান গলি গ'ল, এতিয়া দি দিলোঁ ছজনা পাতখিনি। ছজনা পাতখিনি দিয়াৰ পিছতে আৰু অকণমান সময় ভাজি থাকিলোঁ। ভাজি আটাইবোৰ যেতিয়া সুন্দৰকৈ গলি গ'ল, এতিয়া সিজাই যে লৈছিলোঁ দাইলখিনি সেইখিনি দি দিলোঁ। মগু দাইল এনেকৈ ৰান্ধি খাই বহুত বেছি ভাল লাগে। নিশ্চয় সকলোৱে ৰান্ধে নহয়নে? এতিয়া ইয়াতে দি দিলোঁ অকণমান ঘি অকণমান দি দিলে সোৱাদটো দুগুণে চৰে নহয়নে? আৰু আপোনালোকে বৃহস্পতিবাৰে বাৰু নিৰামিষ খায়নে জনাবচোন। এইখন দাইল পোৱাৰ পিছত আৰু অকণমান আচাৰ লৈয়ে ভাতকণ খাই দিব পাৰি নহয়নে? এয়া পৰিৱেশন কৰি আপোনালোককো দেখালোঁ।